বিজেপিত কেনেকৈ আছিল জ্যেষ্ঠ নেতা অশোক শৰ্মা আৰু কংগ্ৰেছৰ পৰা যোৱা একাংশ নেতাই কেনেকৈ বিজেপিক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে এই সমগ্ৰ এই সকলো কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিলে বিজেপি বিদ্ৰোহী নেতা অশোক শৰ্মাই আমি জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ যেহেতুকে আজি সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে একাংশ কংগ্ৰেছৰ পৰা যোৱা যে বিজেপিলৈ যোৱা বা বিজেপিত থকা একাংশ বৰ্তমানৰ বিজেপি নেতাই কেনেদৰে বিজেপিক হিন্দু বা বিজেপিৰ যি পাঁচটাকৈ নীতি আছিল সেই নীতি পালন নকৰি কেৱল হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিছে সেই ৰাজনীতি কৰিয়ে ধ্বংস কৰিব বিচাৰিছে নেকি বিজেপিক কেৱল বিজেপিয়ে পাহৰি গৈছে বা একাংশ কংগ্ৰেছৰ পৰা যোৱা বিজেপি নেতাৰ বাবে এতিয়া বিজেপি ক্ৰমান্বয়ে শেষ হ'বলৈ গৈ আছে আৰু বিগত ৩টা বছৰে কিদৰে অশোক শৰ্মাই যন্ত্ৰণাত ছটফটাই আছিলে আৰু 3 বছৰৰ পাছত বা 3 বছৰে কেনেকৈ একাংশ নেতাৰ হাতুৰিৰ কোবত বা হাতুৰিৰ কোবৰ চেপাত কেনেদৰে ছটফটাই থাকিবলগীয়া হৈছিলে এই সমগ্ৰ কথা বৰ্ণনা কৰিলে অশোক শৰ্মাই নিজে আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে কেইবাটাও মন্তব্য কৰিছে অশোক শৰ্মাই যে বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালকহে ৰাইজে ভোট দিছিলে হিমন্তক ভোট দিয়া নাছিলে আৰু হিমন্তৰ চতুৰালি কৰিহে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা এনেধৰণৰ কিছু বিস্ফোৰক মন্তব্য কৰিছে অশোক শৰ্মাই লগতে তেওঁ কৈছে দলটোৰ হৈ যদি আত্মবলিদান কৰাৰ ক্ষেত্ৰত যদি আত্মবলিদানে যদি আগন্তুক সময়ত একাংশ পুৰণা বিজেপি জ্যেষ্ঠ নেতাৰ বাবে ভাল হয় তেতিয়াহ'লে সেই আত্মবলিদান কেতিয়াও ক্ষতি কৰিব নোৱাৰে বা ক্ষতি নহয় বুলি মন্তব্য কৰিছে অশোক শৰ্মাই এই মুহূৰ্তত সেই মন্তব্য আহি পৰিছে সেই মন্তব্য শুনাই ল'ব বিচাৰিছে আপোনালোকে নিশ্চয় জানিছে বা দেখিছে মই কিমান যন্ত্ৰণাময় এটা অৱস্থাত আছোঁ আৰু সেই অৱস্থাৰ পৰা যন্ত্ৰণাময় অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰিয়ে মই মাৰ আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু আজিলৈ চৰ্চা চলি আছে যোৱাকালি তিনিচুকীয়াত ৰেখা এখন বিশেষ বৈঠক অনুষ্ঠিত হ'ল ৰাজন গোহাঁইৰ নেতৃত্বত 13খন জিলাৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিলে আপোনালোকৰ মাজৰে চলিব সকলো ধৰণৰ চেষ্টা চলিব কাৰণ যেতিয়া ধান এডৰাত গৰু এজনীয়ে ধান খাই থাকে ৰাস্তাৰে যোৱা প্ৰকৃত মানুহ হ'লে সি গাড়ীখন ৰখি চাইকেল বা স্কুটি যিয়ত যায় ৰাখি গৰুটোক তাৰ পৰা আঁতৰ কৰি দিয়ে কাৰণ সেই শস্যৰ দ্বাৰাই আমাৰ পেটৰ ভোক নিৰাময় কৰে যদি সেই শস্যৰ দ্বাৰা নষ্ট হয় তেনেহ'লে সকলোৰে ক্ষতি হয় আজি আমাৰ তেনেকুৱা এক অৱস্থা হৈছে আমি যিটো সংগঠন কৰি আজি এই পৰ্যায়লৈ আনিছোঁ সেইটোত কেইজনমান ব্যক্তিৰ হাতোৰাৰ চেপাত মানে নিশেষ প্ৰায় হ'বলৈ ধৰিছে গতিকে ইয়াৰ উদ্ধাৰৰ কাৰণে সকলোৱে চেষ্টা কৰিব গতিকে আপোনালোকে নিশ্চয় জানিছে বা দেখিছে মই কিমান যন্ত্ৰণাময় এটা অৱস্থাত আছোঁ আৰু সেই অৱস্থাৰ পৰা যন্ত্ৰণাময় অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰিয়ে মই মাৰ আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু আজিলৈ চৰ্চা চলি আছে যোৱাকালি তিনিচুকীয়াত ৰেখা এখন বিশেষ বৈঠক অনুষ্ঠিত হ'ল ৰাজন গোহাঁইৰ নেতৃত্বত 13খন জিলাৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিলে আপোনালোকৰ মাজৰে চলিব সকলো ধৰণৰ চেষ্টা চলিব কাৰণ যেতিয়া ধান এডৰাত গৰু এজনীয়ে ধান খাই থাকে ৰাস্তাৰে যোৱা প্ৰকৃত মানুহ হ'লে সি গাড়ীখন ৰখি চাইকেল বা স্কুটি যিয়ত যায় ৰাখি গৰুটোক তাৰ পৰা আঁতৰ কৰি দিয়ে কাৰণ সেই শস্যৰ দ্বাৰাই আমাৰ পেটৰ ভোক নিৰাময় কৰে যদি সেই শস্যৰ দ্বাৰা নষ্ট হয় তেনেহ'লে সকলোৰে ক্ষতি হয় আজি আমাৰ তেনেকুৱা এক অৱস্থা হৈছে আমি যিটো সংগঠন কৰি আজি এই পৰ্যায়লৈ আনিছোঁ সেইটোত কেইজনমান ব্যক্তিৰ হাতোৰাৰ চেপাত মানে নিশেষ প্ৰায় হ'বলৈ ধৰিছে গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত